নমস্কাৰ ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো মই অত্যন্ত আনন্দিত যে শাৰদীয় দুৰ্গা পূজা অতি সুকলমে আমাৰ ৰাজ্যখনত অনুষ্ঠিত হ'ল আৰু আমি সকলোৱে অত্যন্ত গাম্ভীৰ্যতাৰে আৰু পবিত্ৰতাৰে সৈতে মা দুৰ্গাক এই জগতখনৰ পৰা এটা বছৰৰ বাবে বিদায় জনালো দুৰ্গা মা অহা বছৰ আমাৰ মাজলৈ আকৌ উভতি আহিব নিশ্চিতভাৱে বিদায় মুহূৰ্তত আমাক সকলোকে অযুত আশীৰ্বাদেৰে তেখেতে মায়ে আমাক শক্তিশালী কৰিলে মই পুনৰবাৰ মা দুৰ্গাক প্ৰণাম জনাইছো আৰু গাম্ভীৰ্যতাৰে এইবাৰৰ দুৰ্গা পূজা পালন কৰাৰ বাবে অসমবাসী ৰাইজক পুনৰ এবাৰ মোৰ কৃতজ্ঞতা জনাইছো যোৱাকালি আৰু আজি আমাৰ ৰাজ্যখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱো অত্যন্ত গাম্ভীৰ্যতাৰে সৈতে পালন কৰা হৈছে মহাপুৰুষ গৰাকীৰ প্ৰতি আকৌ এবাৰ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনালো কেইটামান কথা আলোচনা কৰাৰ বাবে আজি মই ফেচবুক লাইভলৈকে আহিছো প্ৰথমতে মই ক'ব খুজিছো কাজিৰঙাৰ এলিভেটেড কৰিডৰ বহু দিনৰ পৰা মই ৰাইজক কৈ আহিছিলো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদ্যোগত কাজিৰঙাত এটা ৩২ কিলোমিটাৰৰ আমি এটা এলিভেটেড কৰিডৰ বা এখন ডাঙৰ উৰণীয়া সেতু নিৰ্মাণ কৰিম বহুতে সেই সময়ত মোক হাঁহিছিলে আৰু বহুতে এই কথাও কৈছিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সপোন বিক্ৰী কৰিব জানে হয় মই সপোন দেখো কিন্তু সেই সপোন বাস্তৱত পৰিণত কৰিবলৈও আমি অযুত পৰিশ্ৰম কৰো যোৱাকালি ভাৰত চৰকাৰৰ কেবিনেটে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ এক বিশাল প্ৰকল্পক অনুমোদন জনালে আপোনালোকক জনাবলৈ পাই মই ভাল পাম যে এই সমগ্ৰ প্ৰকল্পটো ৮৫ কিলোমিটাৰৰ দৈৰ্ঘ্যৰ হ'ব কলিয়াবৰৰ পৰা নুমলীগড়লৈ এই সমগ্ৰ ৰাস্তাচোৱা 4 লেন কৰা হ'ব অৰ্থাৎ আজি ইমান দিনে আমি দেখা পাইছিলো যে কলিয়াবৰলৈকে 4 লেনৰ কাম হৈছে নুমলীগড়ৰ পৰা যোৰহাটলৈ 4 লেনৰ কাম হৈছে কিন্তু মাজৰ কলিয়াবৰৰ পৰা নুমলীগড় ৰাস্তাচোৱা আমাৰ 2 লেন আছিলে আৰু কাজিৰঙা অভয়াৰণ্য থকা বাবে তাক আমি সম্প্ৰসাৰণ কৰিব পৰা নাছিলো এতিয়া কলিয়াবৰৰ পৰা ৮৫ কিলোমিটাৰৰ ৰাস্তা আমি 4 লেনিং কৰিম আৰু স্বাভাৱিকভাৱে কাজিৰঙা অভয়াৰণ্যৰ অঞ্চলটো যি 34.5 কিলোমিটাৰ হ'ব তাত এটা ডাঙৰ এলিভেটেড কৰিডৰ আমি নিৰ্মাণ কৰিম এই এলিভেটেড কৰিডৰ নিৰ্মাণ হোৱাৰ ফলত কাজিৰঙাৰ বন্য জন্তু বিপদমুক্ত হ'ব আৰু আমাৰো যি এতিয়া আমি স্পীড কন্ট্ৰোল কৰি যাব লাগে লাহে লাহে যাব লাগে আমি নিজস্ব গতিৰে উজনি অসমলৈ কালি ভাৰত চৰকাৰৰ কেবিনেটে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ এক বিশাল প্ৰকল্পক অনুমোদন জনালে আপোনালোকক জনাবলৈ পাই মই ভাল পাম যে এই সমগ্ৰ প্ৰকল্পটো ৮৫ কিলোমিটাৰৰ দৈৰ্ঘ্যৰ হ'ব কলিয়াবৰৰ পৰা নুমলীগড়লৈ এই সমগ্ৰ ৰাস্তাচোৱা 4 লেন কৰা হ'ব অৰ্থাৎ আজি ইমান দিনে আমি দেখা পাইছিলো যে কলিয়াবৰলৈকে 4 লেনৰ কাম হৈছে নুমলীগড়ৰ পৰা যোৰহাটলৈ 4 লেনৰ কাম হৈছে কিন্তু মাজৰ কলিয়াবৰৰ পৰা নুমলীগড় ৰাস্তাচোৱা আমাৰ 2 লেন আছিলে আৰু কাজিৰঙা অভয়াৰণ্য থকা বাবে তাক আমি সম্প্ৰসাৰণ কৰিব পৰা নাছিলো এতিয়া
কলিয়াবৰৰ পৰা 85 কিলোমিটাৰৰ ৰাস্তা আমি 4 লেনিং কৰিম আৰু স্বাভাৱিকভাৱে কাজিৰঙা অভয়াৰণ্যৰ অঞ্চলটো যি 34.5 কিলোমিটাৰ হ'ব তাত এটা ডাঙৰ এলিভেটেড কৰিডৰ আমি নিৰ্মাণ কৰিম। এই এলিভেটেড কৰিডৰ নিৰ্মাণ হোৱাৰ ফলত কাজিৰঙাৰ বন্য জন্তু বিপদমুক্ত হ'ব আৰু আমাৰো যি এতিয়া আমি স্পীড কণ্ট্ৰল কৰি যাব লাগে, লাহে লাহে যাব লাগে, আমি নিজস্ব গতিৰে উজনি অসমলৈ যাব পাৰিম। আৰু এই দুইটা নেশ্যনেল হাইৱেৰ এই প্ৰজেক্টৰ বিশেষত্ব হ'ব যে বোকাখাট আৰু জখলাবন্ধা দুইটা জাগাতে আমি এটা বাইপাছ নিৰ্মাণ কৰিব পাৰিম। যদিও এই সম্পৰ্কত কিছু আমাৰ মাজত মতৰ পাৰ্থক্য আছে, কিন্তু তাত সত্ত্বেও আমি ভাবো যে এই প্ৰকল্প অনুমোদনৰ সময়ত বা নক্সা বনোৱাৰ সময়ত ৰাইজৰো মতামতক নিশ্চয় নেশ্যনেল হাইৱে অথৰিটিয়ে গ্ৰহণ কৰিব। আমি কাজিৰঙাত এলিভেটেড কৰিডৰ এটা নোহোৱাৰ কাৰণে আমাৰ কি অসুবিধা হৈ আছিল? 2024ত 225টা জন্তু বানপানীৰ সময়ত মৃত্যুবৰণ কৰিছিল। 2020 চনত 225টা, 2019ত 223টা, অৰ্থাৎ প্ৰতি বছৰে বানপানীৰ সময়ত এই ধৰণে বন্য জন্তুৰ মৃত্যু হৈছিল আৰু আমাৰ কাজিৰঙাৰ সেই সময়ত আমি বিভিন্ন ধৰণে গাড়ী মটৰ ডাইভাৰ্ট কৰিবলগীয়া হৈছিল। এতিয়া আৰু সেই অসুবিধা নাথাকিব। এই প্ৰকল্পৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 6,957 কোটি টকা অনুমোদন কৰিছে। মই অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ জনাইছো। এই বছৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক 5টা বৃহৎ প্ৰকল্প দিলে। নামৰূপৰ ফাৰ্টিলাইজাৰ, যি আমাৰ কোম্পানী আছিল ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন, তাক সম্প্ৰসাৰণ কৰি 12 লাখ মেট্ৰিক টনৰ বাবে এটা নতুন সাৰ কাৰখানা নিৰ্মাণৰ অনুমোদন দিলে 12,000 কোটি টকা। গুৱাহাটী ৰিং ৰোড কৰোৱা নাৰেংগী দলং 7,000 কোটি টকা। অসমত এখন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ অনুমোদন দিলে আৰু লামডিঙৰ পৰা তিনিচুকীয়ালৈ ৰেলৰ যিটো পথ আছিল তাক দ্বৈত ৰেলপথলৈ সম্প্ৰসাৰণ কৰিবলৈ অনুমোদন দিলে। কাজিৰঙাৰ এলিভেটেড কৰিডৰ এই বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমাৰ 5মটো উপহাৰ। এতিয়া ইয়াৰ মাজত আৰু এটা উপহাৰো আমাৰ মাজত আছিলে, বৰাক উপত্যকালৈকে যোৱা এক্সপ্ৰেছ কৰিডৰ, অৰ্থাৎ 6টা উপহাৰ। এইবাৰ মই 7মটো উপহাৰলৈও বাট চাইছো। কোনোবা এটা দিনত ভাল খবৰ আহিব। সেয়া হ'ল গোলাঘাট আৰু গহপুৰৰ মাজত টানেল বা সুৰংগ নিৰ্মাণৰ অনুমোদন। এই কাজিৰঙা এলিভেটেড কৰিডৰৰ সমান্তৰালভাৱে মই আৰু এটা ভাল খবৰ মাজুলীবাসী ৰাইজক জনাব খুজিছো। অৱশেষত মাজুলী অৰ্থাৎ কমলাবাৰী নিমাতী ঘাটৰ ওপৰত নিৰ্মাণৰত দলঙৰ টেণ্ডাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ল আৰু ইতিমধ্যে মাজুলীত দলং নিৰ্মাণ কৰি থকা প্ৰতিষ্ঠানটোৱে এই নতুন দলং নিৰ্মাণৰ বাবে দায়িত্ব পাবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানটোৰ মই নাম ল'ব খোজা নাই, ব্যক্তিগত প্ৰতিষ্ঠান, কিন্তু তেওঁলোক ইতিমধ্যে মাজুলীত আন 2খন দলং বনোৱাৰ বাবে কৰ্মৰত হৈ আছে। সেয়েহে মাজুলীৰ ৰাইজে নিশ্চয় অহা 2 মাহমানৰ ভিতৰতেই দলঙৰ কাম নতুনকৈ নিৰ্মাণ হোৱা দেখা পাব আৰু তেওঁলোকে ছাইট আদিও অহা এমাহৰ ভিতৰতে গ্ৰহণ কৰিব বা ছাইট আদিৰ দায়িত্ব ল'ব। মাজুলীৰ বাবেও এয়া সুখবৰ। তৃতীয়টো সুখবৰ যোৱাকালি আমি পালো মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পৰা। ৰাজ্যত বানপানী নিয়ন্ত্ৰণৰ বাবে
আমাৰ ৱেটলেণ্ড সমূহক অৰ্থাৎ ডাঙৰ ডাঙৰ বিল সমূহক আমি একোটা ৰিজাৰ্ভিয়ৰ পানীৰ ডাঙৰ ৰিজাৰ্ভিয়ৰলৈ ৰূপান্তৰ কৰিব পাৰো নেকি? গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমত তেনে 50টা ৰিজাৰ্ভিয়ৰ অৰ্থাৎ আমাৰ ৱেটলেণ্ড সমূহক ৰিজুভিনেশ্যনৰ বাবে পৰামৰ্শ দিছিল। তেখেতৰ আইডিয়া হ'ল যে বাৰিষাত যেতিয়া ব্ৰহ্মপুত্ৰত পানী হ'ব, যেনেকে আজি আমি দীপৰ বিলত বহুত পানী সঞ্চয় কৰোঁ, তেনেকে ৱেটলেণ্ড বিলাকত আমি পানী সঞ্চয় কৰিম আৰু যেতিয়া বাৰিষা নাথাকিব এই ৱেটলেণ্ড সমূহক আমি জীৱন্ত বা প্ৰাণৱন্ত কৰিও ৰাখিব পাৰিম। আমাৰ জলসম্পদ বিভাগে যি প্ৰস্তাৱ আগবঢ়াইছিল 15টা এনে ৰিজাৰ্ভিয়াৰক শক্তিশালী কৰিবৰ বাবে যোৱাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই 692 কোটি টকাৰ অনুমোদন জনাইছে। মেঘালয়ৰ পৰা অহা পানী আমাৰ গুৱাহাটীৰ জুৰিপাৰ আদি অঞ্চলক বহুত ক্ষতি কৰি আহিছে। এই পানী শিলখাকুলৈ ডাইভাৰ্ট কৰিবৰ বাবে আন এটা প্ৰকল্পও যোৱাকালি গৃহমন্ত্ৰী ডাঙৰীয়াই অনুমোদন জনাইছে, য'ত 200 কোটি টকা ব্যয় কৰা হ'ব। আনহাতে বানপানীৰ সময়ত হোৱা ক্ষতি দূৰ কৰিবৰ বাবে 1200 কোটি টকাৰো আন এটা অনুমোদন যোৱাকালি কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে আগবঢ়াইছে। মই ভাবো এইসমূহ ৰাজ্যখনৰ বাবে এক সুখৰ বতৰা আৰু আমি এনেকৈ উন্নয়নমূলক আৰু বিকাশৰ কৰ্মৰাজিৰে আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতম ৰাজ্যলৈ ৰূপান্তৰ কৰিম। ইতিমধ্যে অসমত উদ্যোগীকৰণৰো প্ৰচেষ্টা সমান্তৰালভাৱে আৰম্ভ হৈছে। আমি আশা কৰোঁ যে এই গোটেই প্ৰকল্পসমূহৰ দ্বাৰা আমি অসমক এখন বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰিম। যোৱা মোৰ ফেচবুক লাইভত কোন পৰীক্ষাৰ কেতিয়া ৰিজাল্ট দিব নিযুক্তিৰ বিষয়ে মই আপোনালোকক উল্লেখ কৰিছিলোঁ। পুলিচ কনিষ্টবলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা যাতে উচ্চতম ন্যায়ালয়ে উঠাই লয়, অহা 8 তাৰিখে উচ্চতম ন্যায়ালয়ত আমি ভেকেটিং পিটিশ্যন আমি আগবঢ়াম। মই বিশ্বাস কৰোঁ যে ন্যায়ালয়ৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাবলৈ সক্ষম হ'ম। যোৱা ফেচবুক লাইভত কোৱা মতে নিৰ্দিষ্ট দিনত এতিয়া পৰীক্ষাৰ ফলাফলসমূহ ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 2-এজন প্ৰাৰ্থীয়ে মোক কৈছিলে যে LP আৰু ME লিষ্টত PG আৰু গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ পোৱা বহুতৰ নাম সন্নিৱিষ্ট হৈ আছে। আমি নিশ্চিত কৰিম যাতে পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰত যিসকল নিযুক্তি হ'ব তেওঁলোকৰ নাম যাতে LP বা ME লিষ্টত নাহে, অৰ্থাৎ যি ডাবল এপইণ্টমেণ্টৰ যিটো অভিযোগ থাকে তাক যাতে আমি বহু পৰিমাণে ৰোধ কৰিব পাৰোঁ। আৰু সেই বিষয়ে ইতিমধ্যে বিভাগৰ বিষয়াসকলক মই স্পষ্ট নিৰ্দেশ দিছোঁ। এই মাহত অসমত 35,000 যুৱকৰ নিযুক্তি হ'ব, অৰ্থাৎ 35,000 নিকা নিযুক্তিৰে 35,000 পৰিয়ালৰ মুখলৈ হাঁহি বিৰিঙাব। অহা 7 তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব। বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত হ'ব। আমি ইয়াৰ পিছত আৰু এটা আঁচনি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে, যে তেখেতসকলে যেতিয়াই গেছৰ নতুন চিলিণ্ডাৰ কিনিব তেতিয়াই আমি তেওঁলোকক 250 টকা ৰাজ সাহায্য দিম। অৰুণোদয় হিতাধিকাৰীসকলক ইতিমধ্যে আমি
গেছৰ কানেকশ্যনৰ নম্বৰ বিচাৰি প্ৰপত্ৰ প্ৰেৰণ কৰিছোঁ। আপোনালোকে সেই প্ৰপত্ৰ পূৰ্ণ কৰি আমাক সোনকালে উভতাই দিয়ক। প্ৰতিশ্ৰুতি অনুসৰি অহা 1 নৱেম্বৰৰ পৰা আমাৰ ৰেচন দোকানসমূহত বিনামূলীয়া চাউলৰ লগতে আমি দালি, নিমখ আৰু চেনিও কম মূল্যত বিতৰণ কৰা আৰম্ভ কৰিম। ইয়াৰ সমান্তৰালভাৱে মহিলা উদ্যমিতা আঁচনিৰো পুঁজি বিতৰণৰ কাম চলি আছে। অহাকালি মই বিশ্বনাথ চাৰিআলিত যাম আৰু মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰিম। ঠিক সেইধৰণে তিনিচুকীয়া আৰু ডিব্ৰুগড়, জোনাই এই তিনিওটা সমষ্টিতে মই এই 10 তাৰিখৰ ভিতৰত যোৱাৰ বাবে পৰিকল্পনা কৰিছোঁ, যাতে বিশ্বনাথ, তিনিচুকীয়া, ডিব্ৰুগড় আৰু জোনাই এই চাৰিওটা সমষ্টিতে মহিলা উদ্যমিতা আঁচনিৰ পুঁজি 10 তাৰিখৰ আগতে আমি বিতৰণ কৰিব পাৰোঁ। সমান্তৰালভাৱে আমি আন সমষ্টিসমূহতো এনেকৈ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণৰ কাম আমি হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ চাৰিওফালে উন্নয়ন আৰু বিকাশৰ এটা নতুন বাতাবৰণ সৃষ্টি হৈছে। আমাৰ ৰাজ্যখন আজি ভাৰতবৰ্ষৰ শক্তিশালী ৰাজ্যসমূহৰ ভিতৰত এখন অন্যতমত পৰিণত হৈছে। কিন্তু আমাৰ ৰাজ্যখনৰ এই বিকাশৰ গতিয়ে কিছু মানুহক যেন ঈৰ্ষান্বিত কৰি তুলিছে। আমাৰ ৰাজ্যখনৰ ভিতৰৰ পৰাই এচাম ব্যক্তিয়ে আমাৰ ৰাজ্যখনক কৰবাত নহয় কৰবাত দুৰ্বল কৰি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। মই অসমবাসী ৰাইজক আহ্বান জনাম, আমি আমাৰ জননী জন্মভূমি অসমখনক এখন সৰ্বাংগ সুন্দৰ আৰু শান্তিপ্ৰিয় ৰাজ্য হিচাপে ৰাখিবই লাগিব। অন্যথাই আমাৰ ৰাজ্যখনত এই বিকাশৰ গতি স্তব্ধ হৈ পৰিব। যোৱা ফেচবুক লাইভত মই এটা কথা উল্লেখ কৰিছিলোঁ যে আমি সকলো জুবিন গাৰ্গৰ অনুৰাগী। কোনোবা এজনে ভাবিব পাৰে যে মই বেছি ডাঙৰ অনুৰাগী, কোনোবা এজনে ভাবিব পাৰে যে মোতকৈ আৰু ডাঙৰ অনুৰাগী কোনো নাই। কিন্তু প্ৰকৃত সত্যটো হ'ল যে প্ৰতিগৰাকী অসমবাসীয়েই জুবিনৰ অনুৰাগী। আমি কোনো বেছি নহয়, কোনো কম নহয়। আৰু বহু ক্ষেত্ৰত মই ভাবোঁ যে জুবিনৰ মৃত্যু, জুবিনৰ হত্যা, জুবিনৰ মৃত্যু, জুবিনৰ দুখজনকভাৱে জুবিন আমাৰ মাজৰ পৰা আঁতৰি যোৱা, এই ঘটনাই প্ৰতিজনকে কৰবাত নহয় কৰবাত আমাৰ অন্তৰ আত্মাক আঘাত দিছে। আৰু এজন জুবিনৰ অনুৰাগী হিচাপে মই তাৰ ব্যতিক্ৰম নহয়। আৰু সেয়েহে এটা দিনৰ ভিতৰতে ছিংগাপুৰত পষ্টমৰ্টেম কৰি দিল্লীলৈকে তেখেতৰ পাৰ্থিৱ শৰীৰ লৈ অহা, দিল্লীৰ পৰা অসমলৈ লৈ আহি তেখেতক লাখ লাখ ৰাইজৰ দৰ্শনৰ বাবে পাৰ্থিৱ শৰীৰক সুৰক্ষিত কৰি ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া, আৰু শেষত সোণাপুৰত এক সুন্দৰ স্থানত তেখেতক বিদায় দিয়া, এই সমগ্ৰ প্ৰক্ৰিয়াটোত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয়, জুবিনৰ এজন অনুৰাগী হিচাপে নিজকে নিয়োগ কৰিছিলোঁ। যোৱা ফেচবুক লাইভত মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিনক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ, আৰু ৰাজ্য চৰকাৰে সেই দায়িত্ব নিষ্ঠাৰে সৈতে পালন কৰিব। আৰু আপোনালোকে দেখিলে ইয়াৰ ভিতৰতে আমি এই ঘটনাৰ লগত জড়িত বুলি সন্দেহ কৰা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি ভূঞা, অমৃতপ্ৰভা মহন্ত
আটাইকে আমি গ্ৰেপ্তাৰ কৰিলো আৰু 14 দিনৰ বাবে পুলিচৰ ৰিমাণ্ড ল'বলৈ সক্ষম হলো। সাধাৰণতে কোনো ন্যায়ালয়ে 14 দিন পুলিচ ৰিমাণ্ড নিদিয়ে। এই ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাই এটা ব্যতিক্ৰমী ৰূপ ল'লে। প্ৰথমবাৰৰ বাবে আমি কোনোবা এজন অভিযুক্তৰ বিৰুদ্ধে 14 দিনৰ পুলিচৰ ৰিমাণ্ড ল'বলৈ সক্ষম হৈছো। যিসকল অধিবক্তা আছে তেওঁলোকে জানে আদালতে 3 দিন 4 দিন কৰি ৰিমাণ্ড দিয়ে। কিন্তু একেলগে আমি 14 দিনৰ ৰিমাণ্ড ল'বলৈ সক্ষম হলো। এতিয়া আমাৰ অপেক্ষা ছিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম। বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব, ৰিপৰ্ট পাম নে নাপাম। যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছো। গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম। পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম। আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছো যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছো। ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ গৰাকীক আমি আহ্বান জনাইছিলো যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয়, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয়, হাইকোৰ্টত বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে। আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিছ সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে। যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ চিটিং জাজে জুডিচিয়েল কমিশ্যন হেড কৰা আমাৰ ৰাজ্যত কৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে, কিন্তু ই স্বাভাৱিক নহয়। অহাকালি আমি জাষ্টিছ সৌমিত্ৰ শইকীয়া আয়োগ গঠন কৰিম। মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ ডাঙৰীয়াক ধন্যবাদ জনাইছো। আৰু এতিয়া যিসকলে ইউটিউব, ফেচবুক, টুইটাৰত জুবিনৰ হত্যাৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিছিল, এতিয়া তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰে। কৰবাত ফেচবুকত লাইক, ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগক এতিয়া গৈ সহযোগিতা কৰা। আমি নিশ্চিতভাৱে সেইসকলৰ প্ৰতি লক্ষ্য ৰাখিম যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিভিন্ন কথা ক'লে। এতিয়া তেওঁলোকে ন্যায়িক আয়োগৰ আগত শপতনামা দাখিল কৰাৰ দায়িত্ব পালন কৰিব নে নাই। নাও দ্য বল উইল বি ইন দেয়াৰ কোৰ্ট। তেওঁলোকে এতিয়া ইয়াক কেনেকে ব্যৱহাৰ কৰে তাৰ পৰাই আমি প্ৰমাণ পাম যে কোন আচলতে কিমান জুবিনৰ অনুৰাগী। শ্ৰদ্ধা ৰাইজ, মই আপোনালোকক এটা পুৰণা কথালৈ মনত পেলাম। 4জন যুৱকে গুৱাহাটীৰ মাজমজিয়াত গণেশগুৰিত জুবিনক আক্ৰমণ কৰিছিল। তেতিয়া জুবিন